हेलो गाइस কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম কৰিছো আজি আমি আপোনালোকৰ লগত কেইটামান প্ৰাইভেট জব ডিসকাস কৰিম যোনটো আপোনালোকে ফিজ নিদিয়াকে বা কনসালটেন্সি নোযোৱাকে এপ্লাই কৰিব পাৰিব আৰু চাকৰিবোৰ আমাৰ অসম জব ফেয়াৰত আপোনালোকৰ ৱেবছাইটত আহিলে চাকৰিবোৰ পাই যাব এটা এটাকে মই দেখাই দি আছো এটা আপোনালোকে ক্লিক কৰিলে হ'ল যোনটো ৱেবছাইট এটা আহি যাব আপোনালোকৰ হাতত আৰু স্ক্ৰিনত আপোনাৰ ক্লিক কৰিলে হ'ল আৰু আজি আমি আপোনালোকক শিপ বিল্ডিং কোম্পানী এটাৰ বিষয়ে চাকৰি দেখাম আৰু আপোনালোকে যদি ৰিলায়েন্সত ইতেলৈ এপ্লাই কৰা নাই ৰিলায়েন্সত এপ্লাই কৰিব পাৰে বা আপোনালোকে যদি শপিং মলত চাকৰি কৰিব হৈছে তেতিয়ালে মেট্ৰ শপিং মলতো এপ্লাই কৰি থৈ দিব পাৰে এইকেইটা মই ভিডিও কালি বনাইছো আৰু বেলেগ বেলেগ চাকৰি আছে এইবোৰ আমাৰ ৱেবছাইটত আহিলে দেখাব আজি আমি আপোনালোকক শিপ বিল্ডিং মানে জাহাজ বনোৱা কোম্পানী এটাৰ ভেকেন্সি যোনবোৰ আহিছে এইবোৰ দেখাম আপোনালোকক আৰু শিপ বিল্ডিং কোম্পানীটোৰ নাম হ'ল আপোনালোকৰ মাজাগাঁও ডক শিপ বিল্ডাৰ লিমিটেড আৰু আপোনালোকৰ ভেকেন্সি টোটাল ভেকেন্সি আহিছে 1388 নন এক্সিকিউটিভ ভেকেন্সি অন কন্ট্ৰাকচুৱেল বেচিছ সো কন্ট্ৰাকচুৱেল বেচিছৰ কাৰণে বহুত ভেকেন্সি আহিছে সো আপুনি যদি ইন্টাৰেষ্টেড এইটো চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু মিনিমাম কোৱালিফিকেশন ক্লাছ 8 তাৰ পিছত 10 ৰ আছে তাৰ পিছত 12 ৰ আছে এনেকৈ আপোনালোকৰ ভাল ভাল ভেকেন্সিবোৰ আছে ডিপ্লোমা হলে হ'ব প্ৰথম আছে আপোনালোকৰ স্কিলৰ কাৰণে প্ৰথম আছে আপোনালোকৰ নেম বডা পোষ্ট কাৰ্পেন্টাৰ এটো কাৰণে নাম্বাৰ অফ পোষ্ট 81 টা পোষ্ট আছে এটো কাৰণে আপোনালোকৰ ক্লাছ 8 পাস হলে হ'ব আৰু আপোনালোকৰ এখন এনএসসি এক্সামিনেশন ইন দা ট্ৰেড অফ কাৰ্পেন্টাৰ হ'ব লাগিব আমি নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে কম্পোজিট ওয়েল্ডাৰ এটো কাৰণে আপোনালোকৰ 132 টা পোষ্ট আছে আৰু আপোনালোকৰ এডুকেশন কোৱালিফিকেশন ক্লাছ 8 বিচৰা হৈছে আৰু আপোনালোকৰ ক্লাছ 8 ৰ সাৰ্টিফিকেটৰ লগতে এখন নেশনাল এপ্ৰেন্টিসশিপ সাৰ্টিফিকেট এক্সামিনেশন পাস ইন দা ট্ৰেড অফ ওয়েল্ডাৰ বা ওয়েল্ডাৰ জিএনই হলে হ'ব আমি নেক্সট চাকৰি লৈ যাম নেক্সট চাকৰি পেইন্টাৰৰ কাৰণে আহিছে 100 টা ভেকেন্সি এটো কাৰণে আপোনালোকৰ মিনিমাম কোৱালিফিকেশন ক্লাছ 8 হলে হ'ব আৰু এখন আপোনালোকৰ নেশনাল এপ্ৰেন্টিসশিপ সাৰ্টিফিকেট এক্সামিনেশন হ'ব লাগিব পেইন্টাৰ বা মেৰাইন পেইন্টাৰৰ কাৰণে আমি নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে ৰিগাৰৰ কাৰণে নেম অফ দা পোষ্ট ৰিগাৰ আৰু নাম্বাৰ অফ পোষ্ট 88 টা আছে আৰু এডুকেশন কোৱালিফিকেশন ক্লাছ 8 পাস আৰু এখন আপোনালোকৰ নেশনাল এপ্ৰেন্টিসশিপ সাৰ্টিফিকেট এক্সামিনেশন ৰিগাৰ্ডত পাস কৰা হ'ব লাগিব আৰু নেক্সট ভেকেন্সি লৈ নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে নেম অফ দা পোষ্ট ষ্টৰ কিপাৰৰ কাৰণে 10 টা ভেকেন্সি আছে আৰু এটো কাৰণে আপোনালোকৰ সিনিয়ৰ সেকেন্ডাৰী সাৰ্টিফিকেট এসএসসি মানে হল সিনিয়ৰ সেকেন্ডাৰী সাৰ্টিফিকেট এখন হ'ব লাগিব বা এসএস উইথ আপোনালোকৰ ডিপ্লোমা ইন ইঞ্জিনিয়াৰ হলে হ'ব সো আপোনালোকে চাই লব কোনটো আছে হেনকৈ এপ্লাই কৰি দিব আমি নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি আহিছে পেৰা মেডিক্সৰ কাৰণে দুটা ভেকেন্সি আছে নাম্বাৰ অফ পোষ্ট দুটা আছে এডুকেশন কোৱালিফিকেশন ক্লাছ 12 বিচৰা হৈছে আৰু আপোনালোকৰ ডিপ্লোমা বা ডিগ্ৰী হ'ব লাগিব নাৰ্সিং উইথ এক্সপেৰিয়েন্স নেক্সট ভেকেন্সি লৈ নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে ফিটাৰৰ কাৰণে নাম্বাৰ অফ পোষ্ট 119 টা আছে এটো কাৰণে এডুকেশন কোৱালিফিকেশন এসএসসি এণ্ড নেশনাল এপ্ৰেন্টিসশিপ সাৰ্টিফিকেট এক্সামিনেশন হ'ব লাগিব আৰু আপোনালোকৰ ফিটাৰ মেৰাইন ইঞ্জিনিয়াৰ ফিল্টাৰ আৰু আপোনালোকৰ শিপ ওয়েডৰ কাৰণে হলে হ'ব সো আপোনালোকে চাই লব আৰু নেম অফ দা পোষ্ট নেক্সট ভেকেন্সি লৈ আহিছে জুনিয়ৰ ড্ৰাফটমেনৰ কাৰণে আহিছে 54 টা পোষ্ট আছে 52 টা মেকানিক্যাল আৰু দুটা সিভিলৰ কাৰণে আছে এডুকেশন কোৱালিফিকেশন এসএসসি সিনিয়ৰ সেকেন্ডাৰী সাৰ্টিফিকেট বা আপোনালোকৰ নেশনাল এপ্ৰেন্টিসশিপ সাৰ্টিফিকেট ড্ৰাফটমেন সিভিল বা মেকানিকেট হলে হ'ব আমি নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি আহিছে আপোনালোকৰ ইলেক্ট্ৰিচিয়ানৰ কাৰণে আৰু নাম্বাৰ অফ পোষ্ট 204 টা আছে এডুকেশন কোৱালিফিকেশন সিনিয়ৰ সেকেন্ডাৰী সাৰ্টিফিকেট আৰু দা নেশনাল এপ্ৰেন্টিসশিপ সাৰ্টিফিকেট এক্সামিনেশন পাস ইন ইলেক্ট্ৰিক ট্ৰেডত হ'ব লাগিব আৰু নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি আহিছে আপোনালোকৰ ইলেক্ট্ৰনিক মেকানিকৰ কাৰণে নাম্বাৰ অফ পোষ্ট 55 টা আছে এডুকেশন কোৱালিফিকেশন এসএসসি মানে সিনিয়ৰ সেকেন্ডাৰী সাৰ্টিফিকেট আৰু আপোনালোকৰ নেশনাল এপ্ৰেন্টিসশিপ সাৰ্টিফিকেট হ'ব লাগিব ৰিলেভেন্ট ট্ৰেডত মানে ইলেক্ট্ৰনিক মেকানিকেলত আমি নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি আহিছে আপোনালোকৰ গ্ৰেছ কাটাৰৰ কাৰণে আৰু নাম্বাৰ অফ পোষ্ট 38 টা আৰু এইটো কাৰণে এডুকেশন কোৱালিফিকেশন এসএসসি আৰু আপোনালোকৰ নেশনাল এপ্ৰেন্টিসশিপ সাৰ্টিফিকেট এক্সামিনেশন আৰু ষ্ট্ৰাকচাৰেল আপোনালোকৰ ফিটাৰ ফেব্ৰিকেটৰ আৰু কম্পোজিট ওয়েল্ডাৰত হলে হ'ব আমি নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি নাম্বাৰ অফ পোষ্ট মেকানিক্সৰ কাৰণে আহিছে 28 টা পোষ্ট আছে এডুকেশন কোৱালিফিকেশন এসএসসি বা আৰু এসএসসিৰ লগতে আপোনালোকৰ নেশনাল এপ্ৰেন্টিসশিপ সাৰ্টিফিকেট মেকানিক্স বা মেকানিক্স গ্ৰাইণ্ডাৰত হ'ব লাগিব নাম্বাৰ অফ পোষ্ট আপোনালোকৰ আহিছে মিলিৱেট মেকানিকৰ কাৰণে 10 টা ভেকেন্সি আছে এটো কাৰণে কোৱালিফিকেশন এসএসসি এণ্ড নেশনাল এপ্ৰেন্টিসশিপ সাৰ্টিফিকেট এক্সামিনেশন মিলৱেট মেকানিক্যাল বা মেকানিক
মেচিন টুল মেইনটেনেন্সত হ'লে হ'ব আমি নেক্সট ভেকেঞ্চি লৈ আহিছোঁ নেক্সট ভেকেঞ্চি আহিছে আপোনালোকৰ পাইপ ফিটাৰৰ কাৰণে 140টা ভেকেঞ্চি আছে এছএছচি আৰু নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট হ'লে হ'ব পাইপ ফিটাৰত আৰু পাম্বলাৰত আৰু নেক্সট ভেকেঞ্চি লৈ আহিছোঁ নেক্সট ভেকেঞ্চি আহিছে আপোনালোকৰ ষ্ট্ৰাকচাৰ ফেব্ৰিকেটৰত 125টা ভেকেঞ্চি আছে এডুকেশ্যন কোৱালিফিকেশ্যনখিনি চাই ল'ব আগৰ নিচিনা একে খালি অলপমান একেটা বেলেগ ষ্ট্ৰাকচাৰেল ফিটাৰ আৰু ফেব্ৰিকেটৰৰ আৰু চাৰ্টিফিকেটখন লাগিব আপোনালোকৰ আৰু নাম্বাৰ অফ পষ্ট আপোনালোকৰ নেক্সট ভেকেঞ্চি লৈ আহিছোঁ নেক্সট ভেকেঞ্চি নাম্বাৰ অফ পষ্ট 114টা আছে ইউটিলিটি হেণ্ডৰ কাৰণে আপোনালোকৰ স্কিল হ'ব লাগিব উইল বি চিলেক্টেড ফ্ৰম ট্ৰেডাৰ টেট অনলি আৰু আপোনালোকৰ দুটা ইম্পাৰ্টেড 2 month ট্ৰেইনিং হ'ব লাগিব আৰু ট্ৰেইনিংটো দিয়া যাব আপোনালোকক নেম অফ দ্য পষ্ট নেক্সট ভেকেঞ্চি লৈ আহিছোঁ প্লেনাৰ এষ্টিমেটৰ কাৰণে আৰু এইটোৰ কাৰণে নাম্বাৰ অফ পষ্ট 8টা আছে 4টা মেকানিকেল 4টা ইলেক্ট্ৰনিক চিনিয়ৰ ছেকেণ্ডাৰী চাৰ্টিফিকেট এছএছচি বা এইচএছচি হ'লে হ'ব উইথ ডিপ্ল'মা ইন আপোনালোকৰ ইঞ্জিনিয়াৰিঙত আৰু নেক্সট ভেকেঞ্চি লৈ আহিছোঁ নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে ডিজেল ক্ৰেন অপাৰেটৰৰ কাৰণে 5টা ভেকেঞ্চি আছে এইটোৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন এছএছচি আৰু নেশ্যনেল এপ্ৰেণ্টিছ চাৰ্টিফিকেট এক্সামিনেশ্যন ডিজেল মেকানিকেল ট্ৰেডত লাগিব আৰু নেক্সট ভেকেঞ্চি লৈ আহিছে নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে ডিজেল কাম মটৰ মেকানিকৰ কাৰণে 4টা ভেকেঞ্চি আছে এইটোৰ কাৰণে এছএছচি আৰু এপ্ৰেণ্টিছ চাৰ্টিফিকেট হ'ব লাগিব ডিজেল মেকানিকেল বা MVM বা মেকানিকেল ডিজেল বা মেকানিকত হ'লে হ'ব আমি নেক্সট ভেকেঞ্চি লৈ আহিছোঁ নেক্সট ভেকেঞ্চি আপোনালোকৰ আহিছে ক্ৰিপাৰ গ্ৰাইণ্ডাৰৰ কাৰণে 13টা ভেকেঞ্চি আছে এইটোৰ কাৰণে এছএছচি আৰু আপোনালোকৰ লাগিব NSC ইন এনি ট্ৰেড আৰু হেভ ৱৰ্ক ইন শ্বিপ বিল্ডিং ইণ্ডাষ্ট্ৰী আৰু চিপাৰ গ্ৰাইণ্ডাৰ উইথ 1 year এক্সপিৰিয়েঞ্চ লাগিব এটা চাকৰিত আমি নেক্সট ভেকেঞ্চি লৈ আহিছোঁ নেক্সট ভেকেঞ্চি কম্পাৰেজাৰ এটেণ্ডেণ্টৰ কাৰণে আহিছে 5টা ভেকেঞ্চি আছে এইটোৰ কাৰণে এছএছচি আৰু আপোনালোকৰ NSC চাৰ্টিফিকেট নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট ইন দ্য ট্ৰেড অফ মিডৱাৰ্ক মেকানিক বা মেকানিকেল মেচিন টুলত মেইনটেনেন্সত হ'লে হ'ব আমি নেক্সট ভেকেঞ্চি লৈ যাম নেক্সট ভেকেঞ্চি আহিছে AC ৰিপেয়াৰ মেকানিকৰ কাৰণে এইটোৰ কাৰণে আপোনালোকৰ 5টা ভেকেঞ্চি আছে এইটোৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব এছএছচি চিনিয়ৰ ছেকেণ্ডাৰী চাৰ্টিফিকেট আৰু বা ইকুইভেলেণ্ট এক্সামিনেশ্যন মানে ক্লাছ 10 ক্লাছ 12 হ'লে হ'ব আৰু এইটোৰ কাৰণে আপোনালোকৰ NSC চাৰ্টিফিকেট নেশ্যনেল এপ্ৰেণ্টিছ চাৰ্টিফিকেট ইন দ্য ট্ৰেড অফ ৰেফ্ৰিজাৰেটৰ আৰু এয়াৰ কণ্ডিশ্যনিং বা মেকানিকেল ৰেফ্ৰিজাৰেটৰ এয়াৰ কণ্ডিশ্যনিং মেকানিকেল চেণ্ট্ৰেল এয়াৰ কণ্ডিশ্যনিং প্লেণ্ট বা ইণ্ডাষ্ট্ৰিয়েল কুলিং আৰু পেকেজ এয়াৰ কণ্ডিশ্যনিং হ'লে হ'ব আৰু মেকানিকেল কল্ড ষ্ট'ৰেজ আইচ প্লেণ্ট আৰু আইচ কেণ্ডি প্লেনত হ'লে হ'ব আমি নেক্সট ভেকেঞ্চি লৈ যাম নেক্সট ভেকেঞ্চি আহিছে জুনিয়ৰ QC ইনস্পেক্টৰ মেকানিকেলৰ কাৰণে 13টা ভেকেঞ্চি আছে এডুকেশ্যন কোৱালিফিকেশ্যন এছএছচি উইথ ডিপ্ল'মা ইন মেকানিকেল শ্বিপ বিল্ডিং আৰু মেৰাইন ইঞ্জিনিয়াৰিঙত হ'লে হ'ব আমি নেক্সট ভেকেঞ্চি লৈ যাম নেক্সট ভেকেঞ্চি আহিছে আপোনালোকৰ ছেমি স্কিলৰ কাৰণে ইউটিলিটি হেণ্ডৰ কাৰণে আহিছে 135টা ভেকেঞ্চি আছে এইটো কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন এছএছচি উইথ দ্য ট্ৰেড অফ আপোনালোকৰ ট্ৰেড হ'ব লাগিব আৰু ৱৰ্ক ইন শ্বিপ বিল্ডিং ইণ্ডাষ্ট্ৰী এজ ইউটিলিটি হেণ্ড ফৰ মিনিমাম 1 year পিৰিয়ড চ' মেক্সিমাম আপোনালোকৰ 38 yearsলৈ এপ্লাই কৰিব পাৰিব 18 yearsৰ পৰা আৰু 18 years মিনিমাম আৰু মেক্সিমাম 38 yearsলৈ এপ্লাই কৰিব পাৰিব আৰু এজ লিমিট আপোনালোকৰ 3 বছৰ ৰিলেক্সেশ্যন দিয়া যাব OBC কাৰণে আৰু 5 বছৰ SC ST কাৰণে আৰু ৰিলেক্সেশ্যনখিনি চাই ল'ব আৰু পে স্কেল হ'ব আপোনালোকৰ যোনটো স্কিলৰ কাৰণে 17,000 to 64,360 আৰু ছেমি স্কিলৰ কাৰণে 13,200 পৰা 49,910লৈ হ'ব আৰু সিলেকশ্যন প্ৰচিডিউৰখিনি ৰিটেন টেষ্ট এটা হ'ব আপোনাৰ সিম্পল ৰিটেন টেষ্টৰ ভিতৰত সিলেক্ট কৰা হ'ব তাৰপিছত ডকুমেণ্ট আপোনালোকৰ শৰ্ট লিষ্টেড কৰা হ'ব ডকুমেণ্টখিনি চোৱা যাব তাৰপিছত গোটেইখিনি চাই ফাইনেল মেৰিট লিষ্টখন আপোনালোকৰ লঞ্চ কৰা যাব ৱেবছাইটত আপুনি চাই ল'ব পাৰিব আৰু হাউ টু এপ্লাই ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰ আপোনালোকৰ যোনটো ৱেবছাইট মই তলত দি আছোঁ সেইটো ৱেবছাইটত যাই এপ্লাই কৰিব লাগিব আৰু আপোনাৰ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে ইতিমধ্যে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু লাষ্ট ডেট হ'ল 4 জুলাই 2021 চ' আপোনাৰ হাতত এতিয়াও বহুত সময় আছে চ' তাৰিখকেইটা চাই ল'ব আৰু আপোনালোকৰ কোনটো ডেটত কি আছে গোটেইখিনি মই দি দিছোঁ ৱেবছাইটত আহিলে দেখাব আৰু অনলাইন এপ্লিকেশ্যনখনত মই দেখাই দি আছোঁ আৰু এডভাৰটাইজমেণ্ট ডিটেইলছটো চাব পাৰে ক্লিক কৰি ডিটেইলছ আছে কোনটো কোৱালিফিকেশ্যন কি লাগিব চেলাৰী কিমান হ'ব মই বুজাই দিলোঁ তেওঁ এবাৰ যদি আপোনালোকৰ অৰিজিনেলখন চাব খোজে চাব পাৰে আমি এতিয়া আপোনালোকৰ অনলাইন যোনখন এপ্লিকেশ্যন আছে সেইখন দেখাই দিম কেনেকৈ এপ্লাই কৰিব ক্লিক কৰিলে হ'ল আৰু আপোনালোকৰ ক্লিক কৰিলে অলপমান টাইম ল'ব যিমান নেটটো স্পীড সেইমতে আপোনালোকৰ হাতত আহি যাব
আমি অফিচিয়েল ৱেবছাইটত আহি পালোঁ, য'ত আছে অনলাইন ৰিক্ৰুইটমেণ্ট চলি আছে। চ' আপোনালোকে ডাইৰেক্ট এইটো এপ্লাই কৰিব পাৰিব। আপোনালোকৰ নতুন একাউণ্ট খুলিব লাগিব। প্ৰথমতে এটা ক্ৰিয়েট একাউণ্টত ক্ৰিয়েট কৰি আৰু বেক টু জব লিষ্টতো চাব পাৰে। আৰু এতিয়া আপোনালোকৰ ইউজাৰ নেমটো দিব লাগিব, পাছৱৰ্ড দিব লাগিব, ভেৰিফিকেশ্যন কোডটো তলত দিব লাগিব। তাৰপিছত লগ ইন কৰি পেলাই আপোনালোকৰ যোনখন এপ্লিকেশ্যন ফৰ্ম সেইখন আপোনালোকৰ হাতত আহি যাব। সেইখন আপোনালোকে ফিল আপ কৰিব লাগিব। নাম, ঠিকনা, এড্ৰেছ প্ৰুফ, এডুকেশ্যন কোৱালিফিকেশ্যন গোটেইখিনি দি ছাবমিট কৰি দিব লাগিব। সেইমতে আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যনৰ মতে ক্লাছ 8ৰ কাৰণে যদি এপ্লাই কৰিছে, ক্লাছ 8ৰ এক্সামিনেশ্যনৰ কাৰণে মাতিব। ক্লাছ 10ৰ কাৰণে কৰিছোঁ যদি ক্লাছ 10ৰ কাৰণে মাতিব। চ' আপোনালোকৰ সেইমতে মাতিব। চ' ফ্ৰেণ্ড আজিলৈ মানে ভিডিঅ' যদি চাই ভালে ভিডিঅ'টো লাইক কৰিব, এনেকুৱা ভাল ভাল ভিডিঅ' চবতকৈ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত জনাব। তেতিয়াহ'লে বাই বাই, জয় অসম।